নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ বাৰু পান কাৰ্ড আছে নে নাই কমেণ্ট ছেকশ্যনত জনাবচোন। আপোনালোকৰ আধাৰ কাৰ্ড আছে নে নাই কমেণ্ট ছেকশ্যনত জনাব। 1 এপ্ৰিল তাৰিখৰ পৰা পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ ওপৰত এটা নতুন নিয়ম সলনি হ'বলৈ গৈ আছে। 31 মাৰ্চৰ পাছতে অৰ্থাৎ 1 এপ্ৰিল তাৰিখৰ দিনাখনৰে পৰা পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ ক্ষেত্ৰত এটা অত্যন্ত গুৰুত্বপূৰ্ণ নিয়ম সলনি হ'বলৈ গৈ আছে আৰু আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক সেই নিয়মটোৰ সম্পৰ্কেই জনাম। আপোনালোকৰ যদি পান কাৰ্ড আছে বা আধাৰ কাৰ্ড আছে তেন্তে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আধাৰ কাৰ্ড বা পান কাৰ্ডৰ ওপৰত সলনি হ'ব লগা সেই নিয়মটোনো কি মই সেই সম্পৰ্কত A to Z ডিটেইলছত জনাম। তো ভিডিঅ'টো বহুতেই গুৰুত্বপূৰ্ণ, প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজি খবৰটোৰ ফালে। খবৰটো দিয়াৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। 1 এপ্ৰিল তাৰিখৰে পৰা পান কাৰ্ডৰ ওপৰত প্ৰায় 3টাকৈ নতুন নিয়ম সলনি হ'ব। 3টা নতুন নিয়ম সলনি হ'ব 1 এপ্ৰিল তাৰিখৰ পৰা। গতিকে আপোনালোক সকলোৱে জানি থোৱাটো দৰকাৰ যে কি নিয়ম সলনি হ'ব পান কাৰ্ডৰ ওপৰত আপোনালোক সকলোৰে বাবে। তাৰ লগতে আধাৰ কাৰ্ডৰ ওপৰতো কিছু নিয়ম হাল সলনি কৰিবলৈ গৈ আছে 1 এপ্ৰিল তাৰিখৰ পৰা। কিয়নো 1 এপ্ৰিলৰ পৰা নতুন এটা ফাইনেন্সিয়েল ইয়েৰ আৰম্ভ হ'ব আৰু নতুন ফাইনেন্সিয়েল ইয়েৰত আপোনালোক সকলোৰে কাৰণে বহুখিনি নিয়মেই চেঞ্জেছ কৰিব বুলি জনাইছে। তো প্ৰথমেই খবৰ ওলাই পৰিছে পান কাৰ্ডৰ ওপৰত। 1 এপ্ৰিল তাৰিখৰে পৰা আপোনালোকে পান কাৰ্ড যদি বনাবলৈ যায়, পান কাৰ্ডৰ যদি কিবা সলনি কৰিবলৈ যায়, তেন্তে আপোনালোকে নতুন পদ্ধতিৰ দ্বাৰা পান কাৰ্ড এপ্লাই কৰিব লাগিব। নতুন নথি পত্ৰ আপোনালোকে জমা দিব লাগিব, তেতিয়াহে পান কাৰ্ড বনাব পাৰিব। বৰ্তমান সময়ত যদি আপোনালোকে এখন পান কাৰ্ড বনাবলৈ যায়, কেৱল আধাৰ কাৰ্ড ছাবমিট কৰিলেই আপোনালোকৰ পান কাৰ্ড বনি আহে। আৰু 31 মাৰ্চলৈকেও সেই একেটাই নিয়ম থাকিব। 31 মাৰ্চলৈকে যদি পান কাৰ্ড বনাব বিচাৰে কেৱল আধাৰ কাৰ্ডৰ জৰিয়তেই বনাব পাৰিব। কিন্তু 1 এপ্ৰিলৰ পৰা যদি আপোনালোকে নতুন পান কাৰ্ড বনাব বিচাৰে, আধাৰ কাৰ্ডৰ লগতে আপোনালোকক ডেট অফ বাৰ্থৰ কাৰণে এখন ছাপৰ্টিং ডকুমেণ্ট লাগিব, মানে জন্মৰ প্ৰমাণ পত্ৰ লাগিব, তেতিয়াহে আপোনালোকে পান কাৰ্ড বনাব পাৰিব। সেয়াই নহয়, তাৰ লগতে আপোনাৰ আধাৰ কাৰ্ডৰ যি নাম থাকিব সেই নামেই এতিয়া পান কাৰ্ডত লিপিবদ্ধ হৈ আহিব। আপোনালোকে চেঞ্জ কৰিব নোৱাৰিব। কিছুমান মানুহৰ চাবচোন আধাৰ কাৰ্ডৰ নামটো বেলেগ, পান কাৰ্ডৰ নামটো বেলেগ, কিন্তু সেই বস্তুটো নহ'ব। আধাৰ কাৰ্ডৰ যি নাম থাকিব সেই নামেই পান কাৰ্ডত লিপিবদ্ধ হৈ আহিব। গতিকে আপোনাৰ যদি আধাৰ কাৰ্ডৰ নামটো ভুল হৈ আছে, প্ৰথমে আপোনাৰ নামটো শুধৰণি কৰি ল'ব। আৰু তাৰ লগতে আপোনালোকে যদি নাম সলনি কৰিব বিচাৰে বা আপোনালোকে যদি কিবা কৰিব বিচাৰে, ধৰি লওক আপোনাৰ এড্ৰেছ সলনি কৰিব, মোবাইল নাম্বাৰ সলনি কৰিব, ফটো সলনি কৰিব বিচাৰে, তেনেহ'লে নতুন ফৰ্ম এপ্লাই কৰিব লাগিব। পুৰণি যি ফৰ্ম আছিলে পান কাৰ্ডৰ বাবে সেই ফৰ্মসমূহ বাতিল কৰা হ'ব বুলি জনাইছে। পান কাৰ্ডৰ এই 3টা নিয়ম সলনি হ'ব সকলোৰে কাৰণে। গতিকে পৰাপক্ষত আপোনালোকে যদি পান কাৰ্ড নাই, 31 তাৰিখৰ পূৰ্বেই পান কাৰ্ড বনাই লওক। 31 তাৰিখৰ পাছত পান কাৰ্ড বনাবলৈ গ'লে আপোনালোকৰ ডেট অফ বাৰ্থ থকা চাৰ্টিফিকেটো লাগিব, যেনে মেট্ৰিক পাছৰ চাৰ্টিফিকেট বা হায়াৰ ছেকেণ্ডেৰী চাৰ্টিফিকেট বা ধৰি লওক আপোনালোকৰ সেয়া জন্মৰ প্ৰমাণ পত্ৰ কিবা এটা দিব লাগিব, তেতিয়াহে পান কাৰ্ড বনাব পাৰিব। আধাৰ কাৰ্ডটো লাগিবই, তাৰ লগতে বাকী ডকুমেণ্ট কেইটাও লাগিব। 1 এপ্ৰিল তাৰিখৰ পৰা আধাৰ কাৰ্ডখনক কেৱল আইডেণ্টিটি ডকুমেণ্ট হিচাপেহে গণ্য কৰা হ'ব। মানে আপোনাৰ আধাৰ কাৰ্ডখনত চাওক, আপোনালোকে ডেট অফ বাৰ্থটো আছে, আপোনাৰ আধাৰ কাৰ্ডখনত আপোনাৰ দেউতাৰ নামো আছে, মানে কেয়াৰ অফৰ নামো আছে, আপোনাৰ আধাৰ কাৰ্ডখনত এড্ৰেছো আছে, আপুনি কোন ঠাইৰ মানুহ হয় সেই এড্ৰেছো আছে। বৰ্তমান সময়ত যদি আমি ক'ৰবাত কিবা এটা কৰিবলৈ যাওঁ, কোনোবাই যদি আমাক এড্ৰেছ প্ৰুফ ডকুমেণ্ট বিচাৰে, আমি আধাৰ কাৰ্ডখন ছাবমিট কৰিব পাৰোঁ। যদি আমাৰ জন্মৰ প্ৰমাণ পত্ৰ বিচাৰে, তেনেহ'লে আমি আধাৰ কাৰ্ডখনকে ছাবমিট কৰি দিব পাৰোঁ, কিয়নো তাত আমাৰ ডেট অফ বাৰ্থটোও থাকে। আমি সকলো কামতে আধাৰ কাৰ্ডখনক ব্যৱহাৰ কৰিব পাৰোঁ। কিন্তু এতিয়া সেই চিষ্টেমটো সলনি কৰি দিব। এতিয়াৰে পৰা আধাৰ কাৰ্ডখনক কেৱল আইডেণ্টিটি প্ৰুফ হিচাপেহে ব্যৱহাৰ কৰা হ'ব। মানে আপুনি ক'ৰ হয়, আপোনাৰ জন্মৰ তাৰিখ কিমান, এই বস্তুবিলাক প্ৰমাণ নকৰে এতিয়াৰে পৰা আধাৰ কাৰ্ডে। মই যে প্ৰাণজিৎ গগৈ হয় সেইটোহে প্ৰমাণ কৰিব
আধাৰ কাৰ্ডখনে বাকি বস্তুবিলাক প্ৰমাণ কিন্তু নকৰে আৰু সেইভাবে এতিয়াৰে পৰা কিছু ডকুমেন্টক মেইন ডকুমেন্ট হিচাপে ধৰা হ'ব বুলি ঘোষণা কৰিছে যেনে আপোনালোকে জন্মৰ প্ৰমাণপত্ৰ দিব পাৰে ভোটাৰ কাৰ্ড দিব পাৰে মেট্ৰিকৰ সাৰ্টিফিকেট দিব পাৰে ড্ৰাইভিং লাইসেন্স দিব পাৰে পাসপোর্ট দিব লাগে বা গেজেটেড অফিচাৰৰ শপতনামা দিব পাৰে মানে পান কাৰ্ড বনাওতে আপোনালোকে এই বস্তু কেইটা দিব পাৰে বুলি জনাইছে যদি আপোনালোকৰ পান কাৰ্ড বনি আছে তেন্তে ভাল কথা আপোনালোকে পান কাৰ্ড নবনালেও হল নহয় জানো কিন্তু যদি নাই বনোৱা তেনেহলে আপোনালোকে শীঘ্ৰেই বনাই লওক আৰু এনে ধৰণৰ মানে ইনফৰমেশন বিলাক জানি থোৱাটো দৰকাৰ কেতিয়াবা বহুত প্ৰয়োজন হয় এতিয়া বহু লোকৰ হয়তো অলৰেডি পান কাৰ্ড বনাই থোৱা আছে তেওঁলোকে কি কৰিব তো তেওঁলোকে একো কৰিব নালাগে চিন্তা কৰিব নালাগে তেওঁলোকৰ যদি পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক হৈ আছে তেন্তে একোৱে কৰিব নালাগে তেওঁলোকে নিশ্চিন্ত মনে বহি থাকক কিন্তু চেক কৰি লব যে আপোনালোকৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ডখন লিংক হৈ আছে নে নাই গৰিকে বন্ধু বান্ধৱীসকল আপোনালোকে 1 এপ্ৰিল অহাৰ আগতে আপোনালোকে পান কাৰ্ড আধাৰ কাৰ্ড লিংক কৰক আৰু লগতে আপোনালোকৰ যদি পান কাৰ্ড বনোৱা নাই আপোনালোকৰ ঘৰৰ কাৰোবাৰ যদি পান কাৰ্ড বনাবলৈ বাকি আছে পান কাৰ্ড বনাই লওক নতুন নিয়মৰ পাক চক্কৰত পৰি আপুনি সময় বৰবাদ কৰিব নালাগে গতিকে পাছত গৈ কিবা এটা নতুন নিয়ম আহি যোৱাতকে আপোনাৰ হাৰাশাস্তি হোৱাতকে এতিয়াই যদি আপোনালোকৰ ডকুমেন্ট পাতি ক্লিয়াৰ নাই 31 মাৰ্চৰ পূৰ্বে ডকুমেন্ট পাতিবিলাক ক্লিয়াৰ কৰি পেলাওক আৰু বিন্দাস ঘৰতে বহি থাকক তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানে আছিলে খবৰ কেইটা জানি কেনে পালে সেই সম্পৰ্কে জনাব তো পুনৰ এটা ভিডিঅ'ত আপোনালোক সকলোকে লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাগিছো ধন্যবাদ জয় অসম